নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল উড়ানটোলৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ এডভাৰটাইজমেণ্টৰ ডিছকাশ্যন এটা এডভাৰটাইজমেণ্ট আপোনালোকৰ ওচৰত লৈ আহিছোঁ, যোনটো হ'ল ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ। আৰু ইয়াতে টোটেল নম্বৰ যোনটো পোষ্ট আছে সেইটো 200টা আছে। এপ্লিকেশ্যন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, সেইটো 3 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 23 ছেপ্টেম্বৰ লাষ্ট ডেট হয়। আপোনালোকে এইটো এপ্লাই কৰিব পাৰে অনলাইন। এইটো হ'ল এডভাৰটাইজমেণ্টৰ ৱেবছাইটটো animalhusbandry.assam.gov.in। ইয়াতে গৈ আপোনালোকে এডভাৰটাইজমেণ্টটো এপ্লাই কৰিব পাৰিব, আপোনালোকৰ ফৰ্ম ফিল আপটো কৰিব পাৰিব। কোনো ধৰণৰ ফি নাই এইটো এডভাৰটাইজমেণ্টৰ। ইয়াতে তলত লিখাই আছে যে দেয়াৰ ইজ ন' এপ্লিকেশ্যন ফি ফৰ অল দ্য কেটেগৰিজ অফ কেণ্ডিডেটছ। ঠিক আছে। চ' ইয়াতে যদি আমি চাওঁ, ইয়াতে কেটেগৰী আছে আপোনাৰ টোটেল পোষ্টটো কেনেকৈ ব্ৰেকআপ কৰা হৈছে ভেকেণ্ট পোষ্টটো। চ' অ'পেন কেটেগৰীৰ কাৰণে আনৰিজাৰ্ভড 112টা, তাৰপিছত ৱুমেনৰ কাৰণে 34টা ৰিজাৰ্ভড আছে। চ' এনেকৈ প্ৰতিটো ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ আছে ইয়াতে 730। কিন্তু ইয়াতে ST ৰিজাৰ্ভ ST হিলছৰ কাৰণে কোনো ধৰণৰ ছিট নাই, নীল আছে ইয়াতে দেখা পাইছে। ইয়াৰ স্কেলটো হ'ব 14,000 আৰু 270,000 গ্ৰেড পে, 6200+। তাৰপিছত এজৰ কি হয়, 18 এজৰ পৰা 40 এজলৈকে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে এটা কণ্ডিশ্যনছ আছে, অকলে ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্ট কেইটাই পাৰিব। ইয়াতে HSLC পাছ চাৰ্টিফিকেটৰ মানে যেনেকুৱা নাম আছে সেইটো নাম দি, সেইটো এডমিট কাৰ্ড দি আপোনালোকক এপ্লাই কৰিব লাগিব। কিন্তু এইটো অকল ছায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে হয়, যোনে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িছে তেওঁলোকে পাৰিব এইটো। আৰু ইয়াতে চিলেবাছটোও দিয়া আছে। 100টা কুৱেশ্যন থাকিব, 100 মাৰ্কৰ, আৰু টাইম থাকিব 120 মিনিটছ। ক্লাছ 12 ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন হ'ব, বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স থাকিব। আটাইতকৈ ৱেটেজটো বেছি হ'ল 40 আৰু 100 মাৰ্কছ। ইয়াতে ষ্টেণ্ডাৰ্ডটো দেখাই পাইছে, হায়াৰ ছেকেণ্ডেৰী লেভেল ছায়েন্সৰ লেভেলৰ কুৱেশ্যন থাকিব, MCQ টাইপ। আপোনালোকে জবটো পোৱাৰ পাছত এবছৰ আপোনালোকৰ ট্ৰেইনিংটো দিয়া হ'ব। চ' বৰ্তমানটো এইখিনিয়ে কৈছে এডভাৰটাইজমেণ্টত, আৰু ইন ফিউচাৰ আৰু এডভাৰটাইজমেণ্ট আহিলে মই আপোনালোকক জনাম। চ' পুনৰ লগ পাম, ধন্যবাদ।